মই আৰম্ভ কৰি দিওঁ কাৰণ কেলে মোৰ অলপ বিষয়বিলাক আছে নহলে বহুতখিনি বিষয় থাকি যাব মোৰ বিষয়খিনি কোৱাৰ আগতে প্ৰথম বিষয়টো হৈছে আমাৰ ৰৈ ৰৈ বিনালে ছবিখনৰ বিষয়ে আৰু ইতিমধ্যে বিগত দিনকেইটাত আমাৰ ৰৈ ৰৈ বিনালে যেটো টিম আছে সেই টিমটোৰ বেছিভাগ আমাৰ পৰিচালকৰ পৰা আৰম্ভ কৰি আমাৰ যিসকলে তাত অভিনয় কৰিছিলে কলা কুশলী প্ৰায়ভাগে কৈ আছো আজি মই আৰম্ভ কৰিছো মই যদিও বা সোশ্যাল মিডিয়াত লিখিছো মোৰ পেজত কিন্তু আজি কৈছো কাৰণ আমাৰ যেটো ৰৈ ৰৈ বিনালে যেটো টিমটো আমাৰ যেটো WhatsApp গ্ৰুপ আছে তাত এতিয়াও ভিডিও সমূহ এতিয়াও আহি আছে এতিয়াও দি আছে অৰ্থাৎ ইমান কৈ থকাৰ পিছতো আমাৰ অসমতে দেই কিন্তু অসমতে তেনেকুৱা ধৰণৰ হৈ আছে গতিকে হেতু ক'ব নোৱাৰো কাৰণ কেলে ইমান টানকে কোৱা হৈছে তাৰ পিছতো কাৰণ তেওঁলোকে যেহেতু আপলোড কৰিছে তেনেকে ভিডিওটো তো ডেফিনেটলি তেওঁলোকে গুটি বস্তুবিলাক চাই আছে সবৰে ভিডিওজ বিলাক চাই আছে কষ্টবিলাক সকলোৱে কৈ আছে এই ছবিখন কিমান কম সময়ত এটা যেটো এটা তাৰিখ এটা নিৰ্ধাৰণ কৰা হৈছিল জুবিন দাই হেতু নিৰ্ধাৰণ কৰিছিল 31 তাৰিখে আৰু কিমান কষ্ট হৈছে মই নিজেও দেখিছো আমি হেখিনি সময়ত 19 তাৰিখৰ পিছত 3 দিন পিছত মই নিজেই মই কোনো সুস্থ নাছিলে মানসিকভাৱে হেখিনি সময়ত কান্দি কান্দি গৈ ডাবিং কৰিছো তাৰ পিছত মই নিজেও মুম্বাই গৈছিল মই যেতে ইয়াত কাম কৰা নাই মোৰ ব্ৰেইনটোৱে তেতিয়া মই নিজে গোটেই টিমটোৱে কলে যে ইয়াত আহিলে হল মই তাত গৈছো তাত মই গোটেই টিমটোক দেখা পাইছো সচক্ষুৱে দিন ৰাতি একাকাৰ কৰি কষ্ট কৰিছে গোটেই কথাবিলাক কৈছে জুবিনদাৰ এটো কিমান বছৰ পুৰণি এটা সপোন সৃষ্টি ইমান ভাল পাওঁ জুবিনদা তো গতিকে যিসকলে ইচ্ছাকৃতভাৱে মইতো ভাবো যে ইচ্ছাকৃতই কৰি আছে এটো বেলেগ একো কোনো কথা নাই তেওঁলোকৰ কোনো ইমোশন নাই জুবিনদাৰ প্ৰতি ইচ্ছাকৃতভাৱে কৰি আছে গতিকে মই ভাবো যে চিনেমা হল কৃতপক্ষই তেখেতসকলে ইতিমধ্যে কৰি আছে বাৰু খবৰ দিয়ে আছে তৎসত্ত্বেও যিসকল আমি সজাগ সচেতন ব্যক্তি কাৰণ আমি এই সিনেমাখন চাইয়ে আছো গতিকে হলটোৰ ভিতৰত যদি দেখা পাইছে তেতিয়াহলে তাৎক্ষণিকভাৱে খবৰ দিয়ক কাৰণ এটা বস্তুটো প্ৰমাণ হৈছে যে তেওঁলোকে কিছুমান মানে ইচ্ছাকৃতভাৱে কৰি আছে গতিকে যাৰ মনটোৱে তেনেকুৱা যে কৰিম বুলি ভাবিছে গতিকে আমাৰ ফালৰ পৰা ইতিমধ্যে যোৱাকালি আমাৰ ইয়াতে অফিচিয়ালি দিয়া হৈছে CID যেটো পাইৰেচিটো হৈ আছে দিয়া হৈছে এটো বেলেগ কথা কিন্তু আমি যে অকল সচেতন ৰাইজ আছো জুবিনদাক আমি ভাল পোৱাখিনি আমাৰ প্ৰত্যেকৰে দায়িত্ব কৰ্তব্য যে আমি সিনেমা হলত যদি দেখা পাইছো তেতিয়াহলে আমি হল কৃতপক্ষক খবৰ দিব লাগে আৰু থানাত লৈ যাব লাগে বাস কথা ইমানটোই মই নিজেও আমাৰ এটা অনুষ্ঠান আছে এই অনুষ্ঠানটোৰ মাধ্যমেদি মই নিজেও ভিজিট কৰিম হল বিলাকত মই মৰিগাঁও নগাঁও গোলাঘাট যোৰহাট এই 4খন ডিস্ট্ৰিক্টত মই নিজেও যাম সাম গতিকে এইটো বিষয়ত মই ভাবো যে আমি সচেতন ব্যক্তিসকলৰ দায়িত্ব বেছি থাকিব যিসকলে জুবিনদাক আমি ভাল পাওঁ গতিকে সেই সকল ব্যক্তিৰ আমাৰ গধুৰ দায়িত্ব থাকিব যে আমি যাতে নিজেতো আমি নকৰো হেতু বেলেগ কথা কিন্তু আমি যদি কৰা দেখি আছো হেতু কিন্তু আমাৰ ভুল হ'ব সচেতন ব্যক্তিসকল আমিও যদি দেখি আছো নকওঁ কোৱা নাই হেতু আমাৰ পক্ষে কিন্তু ভুল হ'ব গতিকে সেই ক্ষেত্ৰত প্ৰত্যেকগৰাকী ব্যক্তি সচেতন হোৱাটো উচিত আৰু এনেই মানে জুবিনদাৰ ন্যায় বিচাৰি এনেই আৰু কৈ কমেন্ট লিখি হেবিলাক কৰি লাভ নাই যদি আমি এই ধৰণৰ ভাল পোৱা মৰম শ্ৰদ্ধা যদি দিব নোৱাৰো গতিকে এই সম্পৰ্কে মোৰ কবলগীয়া এইখিনি কাৰণ ছবিখনত শেষৰ সময়খিনি প্ৰত্যেককে আমাৰ প্ৰযোজকৰ পৰা আৰম্ভ কৰি পৰিচালক যেটো টিম আছে যেটো টিমে গোটেই কামখিনি সম্পাদন কৰিছে যথেষ্ট দিন ৰাতি কষ্ট কৰি পেলাই কৰিছে কাম গতিকে মই ভাবো যে হেবিলাক কষ্ট কোনেও কৈ থকা নাই তেখেতসকলে কিন্তু জুবিনদাৰ যেটো শেষ সৃষ্টি আছে কেৱল জুবিনদাৰ সিনেমাখন বুলি নহয় পিছলৈও ভৱিষ্যতেও কাৰণ এটা কষ্ট কৰি কৰা হয় ছবিখন গতিকে হেতু আমি যাতে কোনেও নকৰো সেই বিষয়ত আমি প্ৰত্যেককে উলাই অহা উচিত আৰু
গতিকে মোৰ এইখিনি মোৰ ক'বলগীয়া আছিলে ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত ছবিখনৰ বিষয়ে যিহেতু আমাৰ হৈ আছে পাইৰেচি এতিয়াও আৰু এটা আচৰিত কথা যে গোটেই ছবিখন ইউটিউবত দি আছে তাতেও দেখিছো যে ৫,০০০ মানুহে চাইছে কৰবাত ২,০০০ ৩,০০০ মানুহে চাইছে চোৱা মানুহখিনিও আচৰিত কথা আমিতো এনেকে দেখাৰ লগে লগে আমিতো খুলি চোৱাই নাই গতিকে সেইটো এটা কথা যে এনেকে দিছে চোৱা মানুহখিনিৰতো ভুল আছে চাবলৈ গ'লে গতিকে এই গোটেই বস্তুবিলাক মই ভাবো যে দকে ভাবি চাওক কাৰণ মই ভাবো যে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু অনাগত দিনত গতিকে এইখিনি হৈছে মোৰ বিষয়খিনি 19 ছেপ্টেম্বৰৰ পৰা আমি প্ৰত্যেকে কোনোবাই লিখিলেও নিলিখিলেও প্ৰত্যেকে সাংঘাতিক কষ্ট খাই আছো জুবিন দা অবিহনে আমাৰ কাৰণে আমি সেই চাগে স্বাভাৱিক জীৱন আমি কোনেও কেতিয়াও চাগে আৰু নেপাম আমাৰ টাইমত যিখিনি মানুহ আমি জুবিন দাৰ গান শুনি ডাঙৰ হৈছো আবেগ মানে কি কম আৰু বহুত বেছি কষ্ট হৈ আছে ৰাতি হলে কষ্ট হয় যেতিয়া কাম শেষ কৰি আহো যেতিয়া অকলশৰীয়া হৈ যাওঁ তেতিয়া বহুত বেছি কষ্টটো অনুভৱ কৰো এটো সবৰে হৈ আছে মোৰ বুলি নহয় দে প্ৰত্যেকজন মানুহৰ হৈ আছে কোনেও কাৰো মুখলৈকে চাব পৰা নাই আজিৰ দিনত এতিয়ালৈকেও কোনে কাক কি বুলি সান্তনা দিব কি বুলি কম এটা জায়গাত জুবিনদাৰ শব্দটো জুবিনদা নাম যেতিয়া আহি যায় নামটো তাৰ পিছত আমি মানে প্ৰায় আধা ঘণ্টা 1 ঘণ্টালৈকে আমি সেই কথাখিনি পাতো তাৰ পিছত আকৌ আমি কামত চেষ্টা কৰো সোমাবৰ কাৰণে যথেষ্ট কষ্ট হৈছে প্ৰত্যেকৰে তথাপিতো প্ৰায় এমাহ ধৰি পেলাই মানে চেষ্টা কৰিছো যে না কামটো কৰিব লাগিব জুবিনদাই নিজেও কেনেকুৱা ধৰণৰ সিচুৱেশ্যন পাৰ কৰিছিল তেখেতে নিজেও আৰম্ভ কৰিছিল কাম আমি যদি চাওঁ গতিকে কাম কৰিবলৈ আৰম্ভ কৰিছো চেষ্টা কৰিছো আৰু আজি মই দুপৰীয়া মানে আমি আগবেলা মই এটা প্ৰেছ পেটো দিছিলো আমাৰ অসম ৰাজ্যিক মহিলা আয়োগৰ আমাৰ তৰফৰ পৰা আমি এটা কাৰ্যসূচী হাতত লৈছো সেই সম্পৰ্কে কম কোৱাৰ আগতে মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো কিয় কাৰণ বিগত দিনকেইটাত যেতিয়া মই কমিশনত বহিছো কেইবাটাও এনেকুৱা ধৰণৰ কেছ আমাৰ ওচৰত আহিছিল বিশেষকৈ বহু বিবাহৰ ক্ষেত্ৰত গতিকে সেই ক্ষেত্ৰত আমাৰ যোৱাকালি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল গতিকে এইটো বহুত ডাঙৰ এটা মই ভাবো যে সকাহ বহুত ডাঙৰ এটা সহায় হ'ব আমাৰ মহিলাসকলৰ কাৰণে কাৰণ মই নিজে মানে আমি যদিও আমি দুটা পক্ষক মাতি আনো আমাৰ এখন লিগেল এডভাইজাৰী টিম এটা আছে আমাৰ কমিটি এখন আছে আমি মাতি আনো দুটা পক্ষক মাতি আনো সেইটোতো ঠিকে আছে আমি এইখিনি কৰিম কিন্তু এই ধৰণৰ মই ভাবো যে আইনে আমাক যথেষ্টখিনি সুবিধা কৰিব এনেকুৱা ধৰণৰ ভুল যাতে মানুহে কৰিবলৈ সাহস নকৰে গতিকে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই ক্ষেত্ৰত মই ভাবো যে প্ৰত্যেকগৰাকী মহিলা আপোনাক ধন্যবাদ অন্তৰ পৰা জনাইছে কোনোবাই হয়তো বিশেষ কাৰণত নজনাব পাৰে কিন্তু বাধ্য হ'ব এদিন নহয় এদিন ক'ব এদিন নহয় এদিন সেইটোতো আমি অনাগত দিনত দেখিমেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো কাৰণ তেখেতে এনেকুৱা ধৰণৰ সিদ্ধান্ত কিছুমান আমাৰ লৈছে বিশেষকৈ বাল্য বিবাহৰ ক্ষেত্ৰত যেটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যেটো নেকি মই যেতিয়া দায়িত্ব গ্ৰহণ কৰিছো তাৰ পিছত যেতিয়া মই কথা পাতিছো ডিপাৰ্টমেন্টৰ লগত যে বহুত 3খন ষ্টেটে এই বাল্য বিবাহৰ ক্ষেত্ৰত যেটো আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে চৰকাৰে সেই আৰ্হিটো বুজিবৰ কাৰণে যে কি ধৰণে কৰিছে ইয়াতে সেই আৰ্হিটো লবৰ কাৰণে 3খন ৰাজ্যৰ পৰা ইতিমধ্যে টিম আহি পেলাই ইয়াতে চাই গৈছে যে অসমে কেনেকৈ কৰিছে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত কি ধৰণে তেখেতসকলে কাম কৰিছে চৰকাৰে চাই গৈছে গতিকে আমাৰ কাৰণে গৌৰৱৰ কথা বহুতে ভোটৰ কাৰণে এনেকুৱা ধৰণৰ নকৰেগে সিদ্ধান্ত গ্ৰহণ নকৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰী মহোদয় এই ক্ষেত্ৰত এটা ডাঙৰ সিদ্ধান্ত লৈছে ভোটলে নাই চোৱা আমাৰ মহিলাসকলৰ যুৱতীসকলৰ স্বাস্থ্য শিক্ষা অৰ্থনৈতিক দিশটো গোটেইবিলাক সামৰি চাই এনেকুৱা ধৰণৰ এটা ডাঙৰ সিদ্ধান্ত শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো মোৰ আজি যেটো বিষয় আছিল আমাৰ সংবাদ মেলৰ হেতু হৈছে যে ৰাজ্যিক মহিলা আয়োগৰ আসলতে কি কাম বহুতে নাজানে আৰু কিছুমান বস্তু মই কিছু জানিছিলো কিন্তু কিছুমান বস্তু আছিল সেইবিলাক মই নিজেও জনা নাছিলো যেটো হয়তো কেৱল মহিলা বুলিয়ে নহয় পুৰুষেও জনাটো উচিত
দুই এজনে এনেকে কমেণ্ট দিয়ে এনে ধেমালিকে দিয়ে আৰু বাইদেউ আমি থাকিব পাৰিমনে অমুক তমুক জানিব পাৰিমনে আপোনালোকেও জানিব লাগে গোটেই সকলো পুৰুষে জানিব লাগে কিয় জানিব নালাগে জানিব লাগে গতিকে এই মহিলা আয়োগ কি হয় এই গোটেই বস্তুবিলাক মই খুব ধুনীয়াকে মানে মই আজি মোৰ পেজত মই দিছিলো খুব ধুনীয়াকে মহিলা আয়োগ কি হয় ইয়াৰ দ্বাৰা কেনেকে মহিলাসকল উপকৃত হ'ব কি কি বিষয় আমি জনা উচিত খুব ধুনীয়াকে মই মানে সহজ ভাষাত আগতে এনেকুৱা ধৰণৰ নাছিলে মই আহি পেলাই খুব ধুনীয়াকে সহজ ভাষাত যাতে মানুহখিনিয়ে পঢ়ি বুজিব পাৰে এনেকুৱা ধৰণে ৰিফ্লেক্টবিলাক মই ৰেডি কৰিছিলো আৰু এই মহিলা আয়োগৰ যেটো ষ্ট্ৰাকচাৰটো আছে যে বহুত এনেকুৱা যিবিলাক আমাৰ ঘৰুৱা হিংসা নিৰ্যাতনত বলি হয় অথবা কৰ্মস্থানত বা চৰকাৰী আঁচনিসমূহত বৈষম্যত বা য'ত মহিলাৰ অধিকাৰ উলংঘা হৈছে সেই মহিলাসকলে তেখেতসকলে কেতিয়াবা আমাৰ কি হয় যিসকলে আত্মবিশ্বাসী যাৰ কণ্ঠ শক্তিশালী তেওঁলোকেতো বাৰু নিজৰ কথাবিলাক খুব সুন্দৰভাৱে তেওঁলোকে উপস্থাপন কৰিব পাৰিছে বা ন্যায়ৰ দিশে আগবাঢ়িছে বা তেওঁলোকে সেই অধিকাৰ বিষয়ে জানে পঢ়িছে কিন্তু আমাৰ সমাজখনত এনেকুৱা বহুত মহিলা আছে যিবিলাকে তেওঁলোকে থানাখনত যাবৰ কাৰণেও ভয় কৰে থানাখনত অচিজন পোছাকযোৰ দেখিলেও ভয় কৰে ক'ব নোৱাৰেগে মাজতে এটা এনেকুৱা ধৰণৰ এটা ইনসিডেন্ট এটা হৈছিল ছয়গাঁৱত যে এজাহাৰখন লিখোতেই খেলিমেলি মানে তেওঁলোকে মূল যিজন মানে অভিযুক্ত আছিল অভিযুক্তৰ নামেই লিখিব থাকি গ'ল এনেকুৱা ধৰণৰ কিছুমান যে খাম খেলি ভয় কৰে গতিকে সব বস্তুটো আমাৰ থানাখনত নহয়ও কেতিয়াবা থানাখনত গৈ পেলাই তেওঁলোকে খুব ভাল এটা পায় ৰেছপন্স পায় কিছু বহুত থানাত নাপায়গে গতিকে মই ভাবো যে যিসকল মহিলা নিৰ্যাতিত হৈছে বা ঘৰুৱা হিংসাত অথবা আক্ৰমণৰ বলি হৈছে এই গোটেই মহিলাখিনি আমাৰ মহিলা আয়োগত আপোনালোকে আহিব পাৰে মই গুৱাহাটীত আমাৰ ইয়াতে তিনিআলিত বেলতলা তিনিআলিত আছে অফিসটো শংকৰদেৱ নেত্ৰালয়ৰ একেবাৰে ওচৰত বেলতলা তিনিআলিত লক্ষী মন্দিৰৰ ওচৰতে প্লিজ আমাৰ আহক মই বিচাৰিছো যে তেনেকুৱা ধৰণৰ মহিলা আপোনালোকে কতো যদি আপোনালোকে ভাবিছে যে মোৰ ন্যায়ৰ ক্ষেত্ৰত মোৰ দিগদাৰি হৈছে মই ক'ত যাম কাৰ ওচৰত যাম ক'ত নক কৰিমগে মই গতিকে গুৱাহাটীত যিখিনি মোৰ ওচৰে পাজৰে আছে প্লিজ আপোনালোকে আহক কথা পাতিম কাৰণ মই এটা কথা অনুভৱ কৰিছো যোৱা এটা মাহত মই অফিসটোৰ দিনটো থাকি পেলে যে এগৰাকী মহিলাৰ ক্ষেত্ৰত মই অনুভৱ কৰিছো আগতেও অনুভৱ কৰো এইটো কথা যে যিকোনো বিপদত পৰা এগৰাকী মহিলাৰ ক্ষেত্ৰত যদি কাৰবাক আমি কোৱা যায় মহিলাগৰাকী যে আপুনি চিন্তা নকৰিব আমি আছো আপোনাৰ লগত চিন্তা নকৰিব এইটোৱে বহুত ডাঙৰ সাহস হৈ পৰেগে সেই কাৰণে আমি ভাবো যে আপোনালোকে নিৰাশ নহব এনেকুৱা বহুত কেছ যোৱাকালি পৰখি আহিছে যিসকলে কতো একো সহাৰি নাপায় শেষত কোনোবাই গম পাইছে যে আঙুলতা আছে তাত আহিছে আৰু এনেকুৱা ধৰণৰ কৈছে যে বাইদেউ আপুনি যদি মানে এই কথাখিনি যদি গম নাপালেতেন কি ঠিক আমি কি জানি নিজৰ জীৱনটোৱে শেষ কৰি দিলোহেঁতেন গতিকে মই কৈছো যে জীৱনটো বহুত মূল্যৱান জীৱনটো এনেকে শেষ কৰি নেপেলাব বেলেগ কাৰো একো নহয় আটাইতকৈ বেছি কষ্ট হ'ব জন্ম মানে দিয়া পিতৃ মাতৃৰ গতিকে কেতিয়াও নকৰিব আমি আছো মহিলা আয়োগ আছো আপোনালোকৰ সৈতে একদম চিন্তা নকৰিব আৰু বহুতে এনেকে ক'ব নিবিচাৰে আজিকালি কাৰণো সময় আছে কোনোবাই কাৰোবাক সমস্যাৰ কথা ক'লে 10 খোজ পিছুৱাই যায় কিন্তু মই বহুত মোৰ ব্যক্তিগতভাৱে মই ইমান মানে ষ্ট্ৰাগলৰ মাজত আহিছো যে মই অনুভৱ কৰো এগৰাকী মহিলা যেতিয়া এই সাপোৰ্টটো নাপায় কেনেকুৱা ধৰণৰ অনুভৱ কৰে এই কাৰণে মই আছো আমাৰ গোটেই টিমটো আছে আমাৰ খুব সুন্দৰ টিম এটা মই ধুনীয়াকে সুন্দৰভাৱে যেটো আমাৰ ষ্ট্ৰাকচাৰ আছে মহিলা আয়োগৰ আগতেও আছিলে কিন্তু ফুল ফ্লেজেড খুব সুন্দৰভাৱে এটো মই তৈয়াৰ কৰিছো গতিকে আহক দ্বিতীয়তে আজি মই গুৱাহাটীৰ কথাটো কৈছো কিন্তু হয়তো কোনোবা এনেকুৱা বহুত দূৰৰ জেগা হ'ব পাৰে ধৰা হল লখিমপুৰ এখন ভিতৰুৱা গাঁৱত এগৰাকী মহিলাই তেওঁ বিপদত পৰিছে কিবা এটা গতিকে তেওঁটো ঘপককেটো মোৰ গুৱাহাটীলৈকে যদি অৰ্থনৈতিকভাৱে তেওঁ যদি শক্তিশালী নহয় হয়তো আহিব নোৱাৰিব পাৰে তেতিয়া তেওঁ ক'ত যাব গতিকে তাৰ কাৰণেও মই খুব সুন্দৰভাৱে এখন মই প্ৰচাৰ কৰি আছো দে মোৰ পেজত মই আৰু বহুলভাৱে প্ৰচাৰ কৰিম গতিকে আমাৰ ব্লক লেভেলতো এখন এটা টিম আছে মই এই কাৰণে মই গোটেই এই অনুষ্ঠানটোৰ বিষয়ে কম আপোনালোকক গতিকে এটা টিমখন ব্লক অফিসত আমাৰ এখন কমিটি এখন আছে আমাৰ সভাপতি অধ্যক্ষতাৰে আমাৰ ভিডিও হয় গতিকে খুব সুন্দৰভাৱে এটা টিম আছে
যদি তাতেও যদি আপোনালোকে নহয় যে আমি জিলাত আমি যাব বিচাৰো গতিকে জিলাটো এখন খুব সুন্দৰভাৱে এটা আমাৰ এটা টিম এটা আছে তাতে আপোনালোকে ক'ব পাৰে যদি আপোনালোকে গুৱাহাটী আহিব নোৱাৰে ব্যৱস্থা আছে গতিকে এনেকুৱা ধৰণৰ এৱাৰনেছ বিলাক লৈ আমি ৰাইজৰ মাজত যাব বিচাৰিছো আৰু মোৰ অনুষ্ঠানটো হৈছে মই যেটো আমি 12 তাৰিখৰ পৰা কৰিম 12 নৱেম্বৰ পৰহিলে অৰ্থাৎ পৰহিলে ৰাতিপুৱা আমি আৰম্ভ কৰিম সজাগতা এটা বাইক ৰেলী অনুষ্ঠান কৰিম আৰু নাম হৈছে বিশ্বাস যাত্ৰা এই ৰেলীটো আমি কৰিবলৈ লৈছো আৰু ইয়াৰ ট্যাগলাইন যেটো আছে যে বিশ্বাস ৰাখক ভৰসা কৰক বিশ্বাস ৰাখক আমাৰ ওপৰত আমি একদম এনেকুৱা নহয় যে আমি একদম আপোনালোকক ন্যায় দিম এনেকুৱা নহয় কিন্তু সেই ন্যায়ৰ ব্যৱস্থালৈকে আমি যাব পাৰিম প্ৰপাৰ গাইডটো আমি দিব পাৰিম যে আপোনাৰ এইটো সমস্যা আপোনালোকে অমুকত যাওক আপোনালোকৰ এইটো সমস্যা আপোনালোকে অমুকত যাওক গতিকে বিশ্বাস যাত্ৰা আমাৰ এটা বাইক ৰেলী কৰিম মহিলাৰ সমতা আৰু ন্যায় প্ৰতিষ্ঠাৰ বাবে এইটো সজাগতা আৰু এই যাত্ৰাটো আমি গুৱাহাটীৰ পৰা কৰিম আমাৰ যাত্ৰাৰ শুভাৰম্ভ হ'ব পৰহিলে ৰাতিপুৱা 7:30 বজাত অৰ্জুন ভোগেশ্বৰ ক্ৰিয়া প্ৰকল্পৰ পৰা আৰু আমি প্ৰথম 12 তাৰিখে আমি ইয়াত গুৱাহাটীত আৰম্ভ কৰি গুৱাহাটীৰ পৰা আমি মৰিগাঁও যাম আৰু বাটত আমি আমাৰ জুবিন ক্ষেত্ৰত আমি ৰম গোটেই টিমটো আমি শ্ৰদ্ধাঞ্জলি শব্দটো মোৰ বৰ দিগদাৰী হৈ ক'বৰ কাৰণে জুবিনদাৰ ক্ষেত্ৰত নিমিলেগে শ্ৰদ্ধাঞ্জলি চাকি গছি এইবিলাক নিমিলে তথাপিতো আমি তাত ৰম কিছু সময়ৰ বাবে তাৰ পিছত আমি তাৰ পৰা মৰিগাঁওলৈকে যাম মৰিগাঁওত আমি আমাৰ জিলা আয়ুক্ত আমাৰ আৰক্ষী অধীক্ষক গোটেই আমাৰ মহিলা আয়োগৰ ৰিলেটেড যিমান আমাৰ ডিপাৰ্টমেন্ট আছে গোটেই সকলোৰ লগত বহি আমাৰ যেটো পৰিকল্পনা আছে একদম বেসিক বস্তুটো প্ৰথমতে সেইখিনি লৈ তেওঁলোকৰ লগত আলোচনা কৰিম আলোচনা কৰাৰ পিছত আমাৰ ক'বলগীয়াখিনি তেখেতসকলক কম আৰু তেখেতসকলৰ ক'বলগীয়াখিনি আমাক ক'ব খুব সুন্দৰ ব্যৱস্থা এটা আমি তাত কৰিম যাতে জিলাখনত এটা খুব সুন্দৰ টিম এটা তাত তৈয়াৰ হয় যাতে আমাৰ ভুক্তভোগীসকলে তাত যাব পাৰে গতিকে তাৰ পিছতে আমি তাত এখন সজাগতা সভা কৰিছো যত আমাৰ যিসকল জনপ্ৰতিনিধিসকল আছে আমাৰ পাব্লিকৰ লগত একদম তেওঁলোকে যত ৰিলেটেড আমাৰ স্থানীয় প্ৰশাসন সমাজকৰ্মী আমাৰ স্বেচ্ছাসেৱকসকল বা আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো আমি তাত ইনভলভ কৰাইছো এনজিঅ সকলৰ সৈতে আমি এখন সজাগতা সভা কৰিম আৰু এই বিষয়বিলাক আমি আনিম আৰু তাৰ পিছতে আমি মৰিগাঁৱৰ পৰা আমি হেদিনাখনে নগাঁৱলৈ যাম নগাঁৱত আমি ষ্টে কৰিম নেক্সট ডে আমি নগাঁৱতো সেম ষ্ট্ৰাকচাৰত আমি জিলা আয়ুক্ত আমাৰ আৰক্ষী অধীক্ষকৰ লগত আমি বহিম আলোচনা কৰিম তাৰ পিছত আমি সজাগতা সভা কৰিম তাৰ পিছত আমি গোলাঘাট আৰু যোৰহাটত যাম অৰ্থাৎ আমি 4 দিনীয়া কাৰ্যসূচী এটা আমি লৈছো 12 13 14 15 আৰু এই যেটো আমাৰ বাইক ৰেলীটো আছে এই বাইক ৰেলীটো কেৱল মাত্ৰ এটা বাইক ৰেলী নহয় এটো এটা আত্মবিশ্বাসৰ যাত্ৰা এটো এনে এটা আমি গাড়ী বাইক চলাই গৈছো ফুৰ্তিত হেতু নহয় এটা আত্মবিশ্বাসৰ যাত্ৰা এটো আমি মহিলাসকলে কৰিব নোৱাৰা কাম একো নাই মূলত আমাক এই আমি মানসিকভাৱে আমি শক্তিশালী হ'ব লাগিব আৰু মই আগতেও কৈ আছো যে বাইকখন চলাই পেলাই আপুনি ঘুৰি ফুৰিব নালাগে আপুনি কাৰবাৰ হেতু কৰি ভাল পায় হেতু বেলেগ কথা কিন্তু বাইক গাড়ী এইবিলাক চলালে কি হয় আত্মবিশ্বাসটো প্ৰবল হয় গতিকে এই বাইক ৰেলীটোত আমি 10 গৰাকী আমাৰ মহিলা থাকিব আৰু 5 গৰাকী পুৰুষ থাকিব আৰু যেহেতু মই নিজেও বাইক চলাম এটোত মই নিজেও ৰাইড কৰিম আৰু এই ৰাইডটো আসলতে মই নিজে বাইক চলাও বহুত ক্লাস 10 মানতে মই বাইক চলাইছো কিন্তু ধৰক পতিয়া নলবাৰী টাউনত চলাইছো হেতু এটা বেলেগ কথা কিন্তু মই এনেকে আজিলৈকে ৰাইড কৰা নাই যে গুৱাহাটীৰ পৰা মই যোৰহাটলৈকে যাম দীঘলীয়া মই ৰাইড কৰা নাই আজিলৈকে গতিকে এই কাৰণে মই এটা টিম যিসকলে আমাক মুকু গাইড কৰিব হেতু হৈছে মই বিকাশ সেত্ৰী তেওঁক মাজতে আমাৰ এটা ৰাইড কৰিছিলো বাইকৰ সেই ৰাইডটো তেওঁলোকক পালো খুব ভাল লাগিল ইমান মহিলা ৰাইডাৰ আছে আমাৰ ইমান ৰাইডাৰ আছে মহিলাসকলক দেখি ইমান ভাল লাগিল গতিকে তেখেতসকলক মই তেতিয়া কৈছিলো যে আমি এটা খুব সুন্দৰ অনুষ্ঠান কৰিম তেখেতসকলেও উৎসাহিত হ'ব আৰু আমাৰ খুব সুন্দৰ এটা মই যেটো বুজাব বিচাৰিছো মই যেটো ৰাইজক জনাব বিচাৰিছো খুব ভাল ধৰণে সজাগতাটো হ'ব গতিকে বিকাশ সেত্ৰী আজি মই তাতে আমাৰ আছিল ভাগ্যশ্ৰী বৰা পুনম এনেকে তেখেতসকলক লৈছো
মই নামসমূহ এতিয়া লিষ্টবিলাক নাই আমি কালি আকৌ বহিম বলে আৰু এটা লাইভ কৰিম তেতিয়া সকলোৱে দেখা পাব আৰু গতিকে তেখেতসকলে গাইড কৰিব কাৰণ মোৰ এইটো ক্ষেত্ৰত বহুত বেছি ইমান যেহেতু জ্ঞান নাই বা মোৰ মানে তেনেকুৱা ধৰণৰ অভিজ্ঞতাও নাই গতিকে তেখেতসকলে এইটো বাইক ৰেলীটোত গাইড কৰিব আমাক গতিকে মই মূলতঃ ৰাজ্যিক মহিলা আয়োগ সম্পৰ্কে মই এই বস্তুটো লৈ পেলাই একদম বেসিক বস্তুখিনি মই ৰাইজৰ মাজত লৈ যাম একদম বেসিক যে মহিলা আয়োগ কি হয় কি পাব আপোনালোকে তাতে কি ধৰণৰ ব্যৱস্থা আমাৰ আছে সেই বিষয়ে মই কৈ যাম আপোনালোকক আৰু মই আগতে মোৰ 2 নম্বৰ লাইভ মই ইয়াৰ পিছত মই সঘনাই আপোনালোকৰ মাজলৈ আহে কিবা থাকি যাব পাৰে আজি কাৰণ মই দীঘলীয়া সময় নাপামগে ইয়াতে ইমান দীঘলীয়াকে কোনো চাবও নিবিচাৰে এটা হেল্পলাইন নম্বৰ আছে 181 এই 181 টো মই নিজেও জনা নাছিলো দেই লাজ নকৰো হেতু কৈ পেলে এই 181 নাম্বাৰটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে মুকলি কৰা এটা বিনামূলীয়া এটা নাম্বাৰ আৰু এটো 24/7 মানে সেৱা আগবঢ়াই আছে আৰু এই 181 টো যিদিনাখন মই হেৰি কৰিছিলো দায়িত্ব গ্ৰহণ কৰিছিলো তাৰ 3 দিন পিছতে মই যেতিয়া গম পালো যে আপোনালোকৰ কি আছে মোক দিয়ক কোনখিনি বস্তু মই লৈ যাব লাগিব ৰাইজৰ মাজত নমস্কাৰ দে সকলোকে আপোনালোকে মেছেজ দি আছে মই মানে পঢ়িব পৰা নাই কাৰণ নহলে মোৰ কথাখিনি থাকি যাব একেবাৰে বেয়া নাপাব আৰু মই সঘনাই আহিম এতিয়া আৰু মই কামৰ মানুহ দেই মই পিছত বুজিব এইবিলাক এতিয়া নুবুজে পিছত বুজিব মই কাম কৰিব বিচাৰো মই কষ্ট কৰা মানুহ মই কষ্ট কৰো আৰু যেটো কাম কৰো খুব ভালকে কৰিবলৈ চেষ্টা কৰো এইবিলাক কৈ যাম বাৰু পিছত 181 এই নাম্বাৰটোত মই নিজে ভুক্তভোগী হিচাপে মই চাইছিলো যে তেখেতসকলে ডিপাৰ্টমেণ্টে কৈছে যে এই নাম্বাৰটো সক্ৰিয় তথাপিতো মই নিজে ভুক্তভোগী হিচাপে প্ৰথম দিনাখনে মই ফোন কৰিছিলো যে কাম কৰে নে নকৰে আৰু ভাল লাগিলে যে তেওঁলোকে 181 টো এটা ৰিংতে তেওঁলোকে ফোনটো উঠাইছে আৰু আজি যেতিয়া মই এই 181 নাম্বাৰটো যেতিয়া মই জানো যে আজি প্ৰেছ মিট আছে মই কম আৰু এইটো হয়তো মই ফোন কৰি চাব পাৰে গতিকে যোৱাকালি নিশা মই 12:30 মই এবাৰ ফোন কৰি চাইছো তেওঁলোকে উঠাইছে তাৰ পিছত মই নিজে কৈছো যে মই নিজে কৰিছো আঙুলতে গতিকে চিন্তা কৰিব নালাগে জাস্ট মই চাইছো চেক কৰি পেলে কাৰণ মই অহাকালি এইটো কম ৰাইজৰ মাজত গতিকে এইটো কাম কৰি আছে কৰা নাই বহুত কথা আহি যায় এইবিলাক সেইকাৰণে মই এইটো চালো খুব সক্ৰিয় এইটো নাম্বাৰ গতিকে 181ত তাৎক্ষণিকভাৱে যদি কোনোবা যুৱতীয়ে হওক বা মহিলাই হওক যে হিংসাৰ দ্বাৰা পীড়িত যে অৰ্থাৎ তাৎক্ষণিকভাৱে যদি সহায় লাগে এই 181 নম্বৰটোত আপোনালোকে ডায়েল কৰক আৰু এই নাম্বাৰটোত আপোনালোকে ফোন কৰিলে আৰক্ষী সেৱা প্ৰদানৰ ব্যৱস্থা প্ৰাথমিক চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা আইনী সেৱা প্ৰদানৰ ব্যৱস্থা প্ৰয়োজন সাপেক্ষে অস্থায়ী আশ্ৰয় প্ৰদান তাৰ পিছত মনোসামাজিক পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা খিনি দিয়া হ'ব অৰ্থাৎ কোনোবা ভুক্তভোগীয়ে যদি তাৎক্ষণিকভাৱে যে এখন ঘৰত এনেকুৱা এটা পৰিস্থিতি হৈছে যে তেওঁ মানে সেইখন ঘৰত থাকিব নোৱাৰে তো তাতে ওৱান ষ্টপ চেণ্টাৰ এটা আছে 10 দিনলৈকে তাত ৰখাৰ ব্যৱস্থা কৰা হ'ব আৰু তেওঁ যদি শাৰীৰিকভাৱে যদি তেওঁ যদি সুস্থ নহয় বা তেওঁ যদি কিবা মাৰপিট কৰিছে গতিকে তেওঁক চিকিৎসা প্ৰদানৰ ব্যৱস্থাও গ্ৰহণ কৰা হ'ব তেওঁ যদি আইনী সেৱা বিচাৰে বিনামূলীয়াভাৱে আইনী সেৱাটোৰ ব্যৱস্থা কৰি দিয়া হ'ব আৰক্ষীৰ সহায় লাগে আৰক্ষীৰ সহায়ও দিয়া হ'ব গতিকে এই গোটেই বস্তুবিলাক ইয়াতে ওৱান ষ্টপ চেণ্টাৰত আমাৰ ইয়াতে ব্যৱস্থাখিনি আছে গতিকে এই ব্যৱস্থাবিলাক আগতেও আছিলে কিন্তু আৰু অলপ বহুলভাৱে ইয়াৰ প্ৰচাৰ হ'ব লাগে চাগে আপোনালোকেও ক'ব গতিকে এইখিনি বিষয় এইটো হৈছে 181 দেই মই আপোনালোকক এইবিলাক বস্তু মই লৈ যাম ষ্টিকাৰ বা বেলেগ ধৰণে আমাৰ সংকল্প হাব আৰু বেটি বচাও বেটি পঢ়াও বহুত বস্তু আছে এই বেটি বচাও বেটি পঢ়াও আৰু সংকল্প হাবৰ অধীনত এই গোটেই বস্তুবিলাক আমি এৱাৰনেছ বিলাক লৈ যাম এইবিলাক কথা ক'লে বহুতে বৰ পায় এইবিলাক জানি থব লাগে পুৰুষ হওক মহিলা হওক জানি থব লাগে কিয় জানিব নালাগে জানিব লাগে এইবিলাক কাৰণ বিপদ ফোন কৰি পেলাই নাহে যে মই বিপদ আহি আছো কাৰ জীৱনত কেতিয়া কি হয় কোনো গম নাপায় দেখিছোৱে আমি গতিকে এইবিলাক জানিব লাগে ঠাট্টা কৰিব নালাগে দেই মই আজি ৰাতিপুৱা এটা ভেৰি দিছিলো আমাৰ যেতিয়া মই সংবাদ মাধ্যমত কৈ আছিলো 2-3টা মান লৰাই মানে ঠাট্টা কৰি পেলাই দিছে এইবিলাক নাপায় কৰিবলৈ কৰা বাৰু তোমালোকৰ তাত মানসিকতাটো ৰিফ্লেক্ট হয় আৰু মই এনেকুৱা এজনী মানুহ হৈ উঠিছো এতিয়া মোক বেয়াকে লিখি লাভেই নাই তাৰমানে একোৱে লাভ নাই মোৰ একো এইবিলাক মই খালি কাম কৰিব লাগে এতিয়া মোৰ কাম কৰিব লাগে মোক যিখিনি দায়িত্ব দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই এটো 100% কৰিব লাগে মই তাতকে বেছি মই একো চিন নাপাওঁ
মই একো গম নাপাওঁ এইবিলাক মোৰ দ্বাৰা মই যিখিনি মোৰ আছে সেইখিনি মই মোৰ যেটো শক্তি আছে মানসিক শক্তি আছে মোৰ যেটো আত্মবিশ্বাস আছে মই কাম কৰি যাব লাগে বাস মোক এইবিলাক একো কৰিব নোৱাৰে আৰু সমাজত দুই এটা এইবিলাক থাকে আৰু এখন হৈছে আপোনাৰ পষ্ট এক্টত অধীনত মানে আমাৰ এখন ইন্টাৰনেল কমিটি যত আমাৰ 10 জনতকৈ অধিক কৰ্মচাৰী থাকে মহিলা পুৰুষৰ 10 জনতকৈ অধিক যত আমাৰ মানে নিয়োগ ক্ষেত্ৰত বা যিকোনো প্ৰতিষ্ঠান হ'ব পাৰে হে আপোনাৰ হয়তো সৰকাৰি হ'ব পাৰে বেসৰকাৰি হ'ব পাৰে 10 জনতকৈ অধিক পুৰুষ মহিলা যত কাম কৰি আছে তাত এই পষ্ট আইনৰ অধীনত এখন আভ্যন্তৰীণ সমিতি এখন থকাটো বাধ্যতামূলক দেই গতিকে এইখনতো ডাঙৰ কথা আছে মোৰ তাতে বহুত এনেকুৱা মহিলা আহিছে দেই বহুত আহিছে প্ৰায় 15-20তকৈ বেছি আহিছে মানে তেওঁলোকে আহি পেলাই সেই কাম কৰি তো কৰ্মস্থলত তেওঁলোকক কিছু মানে ধৰক যৌন উৎপীড়ন বা এনেকুৱা ধৰণৰ তেওঁলোকে সমস্যা লৈ পেলাই আহে গতিকে তাতে এখন কমিটি থাকিব লাগে সেই কমিটিখন আছে নে নাই যদি নাই তেতিয়ালে কিন্তু 50,000 টকা হেতু জৰিমনাও আছে গতিকে এই বস্তুবিলাক এইবিলাক আমাৰ প্ৰতিটো তেনেকুৱা 10 জনতকৈ অধিক কৰ্মচাৰী নিয়োজিত হৈ আছে এইবিলাক সেই অফিচবিলাকত থকাটো উচিত দেই এইটো বৰ দৰকাৰী এইখন মই বিতংভাৱে বস্তুবিলাক লাহে লাহে কৈ যাম দেই এই কমিটিবিলাক আমি কিছুমান জায়গাত সাডেন ভিজিট দিম আছে নে নাই যত আমি গম পাও যে আৰু মই আৰু এটা বস্তু এটা মই থাকি গৈছে দেই মই এটো মোক কম থাকি গৈছে এটো আজি এটো নতুনকৈ কৰিছো এটো আগতে নাছিলে হা মানে অধিক তথ্য আৰু সহায়ৰ বাবে অসম ৰাজ্যিক মহিলা আয়োগৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে আমি এটা নম্বৰ এটা আজি মুকলি কৰিছো WhatsApp number phone call koribo pare 94351 96263 94351 96263 dey ei number tu apnaloke jodi gom pai je hoto enuka bahut manu thake no je teoloke phone to koribo mane usor manuhot kopat kiba ra hoi ase code jonabo keteba jonabole gia jega teoloke bheri nohoy কম না পায় গতিকে এই নাম্বাৰটোত আপোনালোকে WhatsApp কৰিব পাৰে আপোনালোকৰ যদি বিচাৰে যে মোৰ নাম আৰু ঠিকনা গোপনে ৰাখিব আমি সেই ব্যৱস্থাটো কৰিম আপোনালোকে এই নাম্বাৰটোত যদি এনেকুৱা ধৰণৰ কিবা আপোনালোকে দেখা পায় আপোনালোকে ইয়াতে WhatsApp কৰিব ঠিক আছে এটো আমাৰ অফিচত থাকিব আমাৰ ইয়াতে যিগৰাকী আমাৰ দিয়া হৈছে নাম্বাৰটো মোবাইলটো দিয়া হৈছে আজি তেওঁক আমি হ্যান্ডওভাৰ কৰিছো এক্টিভ থাকিব এটো আপোনালোকে দিব আৰু মই যেটো মাজে মাজে আহি থাকিম এতিয়া আপোনালোকে মোৰ কমেন্টটো কৰবাত দিব পাৰে কো সমস্যা নাই গতিকে এই ধৰণৰ কেইটামান সজাগতা লৈ পেলাই মই এই জাৰ্নিটো কৰিম আৰু মোৰ কথাটো হৈছে যে কোনো মহিলাই হাৰ মানিব নালাগে আপোনালোকে চিন্তা নকৰিব আপোনালোকে ভয় নাখাব আপোনালোকে কোনো কাৰণত ভয় নাখাব থানাখনত যাবৰ কাৰণে ভয় নাখাব নিজৰ যিখিনি প্ৰাপ্য যিখিনি জানে যে এইখিনি মই পোৱাৰ যোগ্য বা এইখিনি ভাৰতীয় ন্যায় ব্যৱস্থাত মোক এইখিনি মোক সুবিধা দিছে সেইখিনি কাৰণে কেতিয়াও ভয় নাখাব তাৰ কাৰণে আমি আছো মই দায়িত্বত থাকিলেও নাথাকিলেও হয়তো মই নাথাকিলে হয়তো মই ইমানখিনি এইবিলাক মোৰ হয়তো এইবিলাক নাথাকিব কিন্তু মই এনেও থাকিম মই বিচাৰো মই এইবিলাক ভাল পাওঁ এইবিলাকৰ ক্ষেত্ৰত কাম কৰি গতিকে এই 181 মই যেটো এটা নাম্বাৰ কলো মাত্ৰ সেইটো পষ্ট এক্টখন যিখন ইন্টাৰনেল কমিটি ICC এইখন বা মহিলা আয়োগত কেনেকে লাভান্বিত হ'ব এই গুটে বস্তুবিলাক লৈ পেলাই মই এই জাৰ্নিটো কৰিম এটো এটা বাইক ৰেলী বুলি আমি ফুটিত এটো নকৰো ইয়াৰ জৰিয়তে আমি এই মহিলাসকলৰ আমাৰ যেটো সুৰক্ষা আছে এটো যাতে নিশ্চিত হয় এই বিষয়ে আমি আগবাঢ়ি যাম নোট কৰিবই নাপালো নাম্বাৰটো মই মোৰ পেজত দিয়া আছে নাম্বাৰটো দেই আপোনালোকে তাতে পাই যাব তথাপিতো আমাৰ বাইদেউ এগৰাকীয়ে খুদিছে 94351 96263 94351 96263 এই নাম্বাৰটো আপোনালোকে তাতে যিকোনো ধৰণৰ যদি দেখা পাইছে আৰু আজি মই এজন মানুহক কলো যে মানে তেওঁ কিবা এটা লিখিব দিছিল মই কিবা এটা এড এটাৰ কাৰণে মানে এতিয়াও আপোনালোকে ভাবক আমি কিমান মানে আগুৱাই গৈছো বুলি ভাবো আৰু কিন্তু এতিয়াও যৌতুক পোলা বস্তুটো এতিয়াও আছে এতিয়াও কিমান মোৰ তাতে কেছ আহে আৰু জুনে এইবিলাক মানে মই কওঁ দেই মানে এইবিলাক আসলতে এটা ধেমালি বুলি লয় এবাৰ বাস্তৱ জীৱনটো যদি জানিবলৈ হয় এবাৰ ওমেন কমিশনৰ দিনটোৰ কাৰণে আহি যাবচোন তেতিয়া গম পাব আপোনালোকে মানুহৰ জীৱনত কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয়
কোনেও নিবিচাৰে কোনোবাই বিচাৰে জানো যে মোৰ জীৱনত বেয়া হওক অমুক বেয়া হওক কোনেও নিবিচাৰে প্ৰত্যেকেই ভাল হোৱাটোৱে বিচাৰে কিন্তু আমি ভবাৰ দৰে নহয় মই যদি আজি বিচাৰো যে মই 80 বছৰ জীয়াই থাকিম মই নাথাকিবও পাৰে মই বিচাৰিব পাৰো মই নাথাকিব পাৰে গতিকে কাৰ জীৱনত কেতিয়া কি হয় কিন্তু আমি জানি থোৱাটো ভাল আৰু যিসকলে কথা ক'ব পাৰে যিয়ে মানে সমাজৰ গুৰি ধৰোতা যি কিছুমান আছে যে সমাজত লিড লয় নেতৃত্ব লয় এই বিষয়বিলাক জনাটো বৰ দৰকাৰী আমাৰ বহুত জনপ্ৰতিনিধিও মই জনা নাছিলো চাওক না কিছুমান বস্তু মই নিজে জনা নাছিলো দুৰ্ভাগ্য মোৰ ভুল এইবিলাক বস্তু চোৱাই নাছিলো এতিয়া বহিলো চাইছো মই বোলো নাই এইটো বস্তু খুব ভালকে লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে মই লৈ যাম মই নাজানো ৰাইজে কি ধৰণে এই বস্তুটোৰ মানে ব্যৱহাৰ কৰিব পাৰে আৰু মই এই যে জিলাসমূহত যে মিটিংবিলাক যে কৰিছো যে মই বেলেগ বিষয় একো নানোৱে মই ইয়াতে বহুত বিষয় আছে মহিলা সমস্যাৰ বহুত কথা আছে মানে হিউমেন ট্ৰাফিকিঙৰ বিষয় আছে বহুত বিষয় আছে কিন্তু সেই ডাঙৰ ডাঙৰ বিষয়বিলাক মই লাহে লাহে পিছত যাম কিন্তু প্ৰথম মই জনাব বিচাৰিছো যে মহিলা আয়োগত কেনেকে মহিলাসকল তেওঁলোকে উপকৃত হ'ব গতিকে সেই বিষয়ে মই প্ৰথম প্ৰাথমিক পৰ্যায়ৰ এই বেসিক বস্তুবিলাক মই লৈ যাম পৰহিলে আমি আৰম্ভ কৰিম গতিকে সকলোৰে সহায় সহযোগিতা বিচাৰিছো প্ৰত্যেকে এই যিখিনি বস্তু আছে মই তাকে আচৰিত হৈছো মই যদি এটা কিবা ৰিলছ এটা বনাই দিও কিবা বেলেগ ধৰণৰ যদি কাপোৰ চাপোৰ পিন্ধি অলপ ভালকে যদি ফটো দিও তেতিয়া বহুত লাইকসও আহে শ্বেয়াৰো হয় কমেন্টও দিয়ে কিন্তু এই বস্তুবিলাকক যেতিয়া দিও তেতিয়া শ্বেয়াৰো নহয় কোনো গুৰুত্বও নিদিয়ে আচৰিত কথা তাৰপিছত কেইদিনমানৰ পিছত মোকে ক'ব যে কাম ভাল নকৰিলে অমুক তমুক এই বস্তুবিলাক হ'ব নালাগে এইটো থাকিবই বাৰু এছাম মানুহ কিন্তু আমাৰ দায়িত্ব হৈছে আমি কৰাখিনি সচেতন ব্যক্তিখিনি যিখিনি আমি জানো বুজি পাওঁ সেই বস্তুখিনি আমি কৰি যোৱাটো আমাৰ দায়িত্ব আৰু আমাৰ কৰ্তব্য আমি এইখিনি কৰি যাব লাগে এটা বিষয় এটা মোৰ ভাইটি এজনে দেখাইছে আমাৰ দিল্লীত লালকিল্লাৰ সমীপত ভয়ংকৰ বিস্ফোৰণ ওকে ঠিক আছে বাৰু এইটো যদি খবৰটো একদম প্ৰপাৰ খবৰটো লৈ লওঁ এই বিষয়টো আমাৰ কাৰণে এইবিলাক এই 2025টো আচলতে ক'ব নোৱাৰো বৰ বেয়া গৈ আছে বহুত বেছি বেয়া গৈছে এবাৰ ভয় লাগি আছে মানে এটা দিনত ভয় লাগে মানে আমি কি হেৰুৱাইছো আমি গম পাইছো আৰু এই ছেপ্টেম্বৰ মাহটো এটা অভিশপ্ত দিন 19 তাৰিখটো কি যে হৈ গ'ল আমাৰ লগত মানে ইমান কষ্ট পাই আছে মানুহবিলাকৰ কাক কি কম মানে বহুত কষ্ট হৈ আছে চবৰে আৰু ইমান দুৰ্ভাগ্য যে এনেকুৱা এজন ব্যক্তিয়ে মানে এটা প্ৰক্ৰিয়া আছে সেইটোতো বেলেগ কথা কিন্তু কেনেকে কি হ'ল আমি গম পোৱা নাই এতিয়ালৈকে কিমান লগত থকা মানুহখিনি আচৰিত কথা মানুহ মানে বিশ্বাস শব্দটোৰ অৰ্থটো বিশ্বাস শব্দটোৱে ভয় লগা হৈ গ'ল এনিৱেজ আমি সেইটোলৈ অপেক্ষা কৰি আছো যে অতি শীঘ্ৰে মানে আমি যাতে সেই কাৰণটো যাতে আমি জানো ন্যায়টোতো বহুত আমি প্ৰত্যেকেই বিচাৰিমেই কিন্তু এই প্ৰক্ৰিয়াটো আমি জানিব বিচাৰো প্ৰক্ৰিয়াটো যে এই কাৰণটো জানিব বিচাৰো যে কি কাৰণত আমি হেৰুৱাব লগা হ'ল আমাৰ অসমৰ অতিকে প্ৰিয়জনক কেনেকে হেৰুৱালো যে নহওক গতিকে মই বিচাৰিছো মোৰ লগত যিমান সকল ইয়াতে সংযোগ হৈছে মই বহুত সুন্দৰ আপোনালোকে মেছেজ দি আছে মোৰ খুব ভাল লাগিছে মই পিছত মেছেজবিলাক চাব লাগিব কোনোবাই যদি কিবা কুৱেশ্যন কৰিছে মই আকৌ কাইলে লাইভ এবাৰ আহিম মই সন্ধিয়া আকৌ এবাৰ আহিম মই তেতিয়া সেই বস্তুবিলাক লৈ আহিম মই গোটেইখিনি বিষয় আনিব নোৱাৰো কাৰণ ইন ডিটেইল আৰু এনেও মইতো এই 4টা দিনত পৰহিৰ পৰা আমাৰ যাত্ৰাটো আৰম্ভ হ'ব গতিকে পৰহিৰ পৰা মই ৰাতিপুৱা মই এটা লাইভ দিমেই বা সন্ধিয়া এটা লাইভ দিমেই তাতে মই আৰু অলপ বিতংকে কম আৰু কাৰণ কিছুমান বস্তু মই নিজেও যেহেতু লৈ আছো আমাৰ যিবিলাক আমাৰ যে এটা প্ৰক্ৰিয়া এটা আছে এটা ষ্ট্ৰাকচাৰ এটা আছে সেইখিনি লৈ পেলাই আপোনালোকক বিতংকে মই আপোনালোকক জনাই থাকিম গতিকে এইখিনি মোৰ বিষয় আছিলে আজি আৰু বিশেষ নাই চাগে গতিকে এই বাইক ৰেলীটোত মই বিচাৰিছো যে সকলোৱে সহায় সহযোগিতা কৰক প্ৰত্যেকৰে সহায় সহযোগিতা বিচাৰিছো প্ৰত্যেকে জানিব লাগে একদম মানে
যিগৰাকী মহিলা হয়তো কথাটো কৈছো অৰ্থনৈতিকভাৱে স্বাৱলম্বী তেওঁলোকে হয়তো চিন্তাও নাই এটা ফোন কৰিলে থানাখনতো চিনাকি যাক আমি কওঁ যে সব চিনাকি তেওঁলোকে পাৰে সেই তেওঁ জানিব লাগে আৰু লগতে যিগৰাকী একেবাৰে নাজানে তেওঁ জানিব লাগে সেই বিষয়টো আৰু সেই সকলক জনোৱাটো আমাৰ এই সকলৰ দায়িত্ব যে অন্তত সেইখিনিতো পাছ কৰি দিও নাৰী হিচাপে আইনী ব্যৱস্থালৈ যাবলৈ ভয় লাগে বাইদেউ প্লিজ আপোনালোকে এটা বস্তু হেৰি কৰক দেই মই এটা বস্তু আপোনালোকক কৈ দিছো যে বহুতে আদালত বুলি ক'লে ভয় কৰে মহিলা আয়োগ বুলি ক'লে ভয় কৰে ভয় নকৰিব আহক না প্লিজ আহক একো কাৰ জীৱনত নাই এখন মুখা পিন্ধি থাকে প্ৰত্যেকে একোখন মুখা পিন্ধি থাকে প্ৰত্যেকখন ঘৰত কিবা নহয় কিবা সমস্যা আছে আমি বাস্তৱ বস্তুবিলাকৰ পৰা ইমান আঁতৰি থাকিব বিচাৰো ইমান কল্পনাৰ সাগৰত ডুবি থাকিব বিচাৰো আমি হেতুৰ পৰা ওলাই আহক আমাক কল্পনাও লাগিব কিন্তু কিছুমান বস্তুৰ পৰা পলাই নুফুৰিব যেটো সত্য আমি এদিন মৰিব লাগিব এটো বাস্তৱ সত্য আৰু প্ৰত্যেকৰ ঘৰত কিবা নহয় কিবা সমস্যা আছে সমাজ বেলেগ কিন্তু কিবা এটা বেলেগ ডাঙৰ জোন নহয় সমাজ আমি বিলাকেই ঠিক কৰিব লাগিব আজি মই ইয়াতে কম কিমান জনে মোক ইয়াতে বেয়াকেও কব ভালকেও কব হয়নে নাই এটা মই বেয়াখিনিক লৈ পেলাই মই বহি থাকিলেহে হ'ব ভালখিনিওতো মোক ভাল বুলি কৈছে কিমানে মোক আদৰ্শ হিচাপে লয় কিমান যুৱতীয়ে মোক ফোন কৰে পাৰ্সোনালি মেছেজ দিয়ে মোক যে বাইদেউ আপুনি আমাৰ সাহস সেইখিনিক লৈ পেলাই মই থাকিব লাগিব নহয় যে গতিকে আৰু মই মোৰ জীৱনত যিমান ঘটি গৈছে বিশ্বাস কৰক মই দিন কম মোৰ বহুতখিনি বস্তুৰ বিষয়ে ক'বলগীয়া আছে মই লাহে কম মই মানুহজনী খুব মই বাস্তৱত মই থাকো মই সাংঘাতিক কল্পনা মানে একদম কল্পনা কৰি ভাল পাইছিলো কল্পনাৰ সাগৰত উটি ভাহি ফুৰিছিলো সিনেমা বুলি ভাবিছিলো জীৱনটো গান আহিব মিউজিক আহিব বেকগ্ৰাউণ্ডত মোৰ তেনেকুৱা আছিলো কিন্তু লাহে যেতিয়া দেখিলো ওলাই আহিলো কিমান সৰুৰ পৰা মই থিয়েটাৰ কৰিছো এটা মোৰ ডাঙৰ দীঘলীয়া যাত্ৰা এটা আছে 2006 চনৰ পৰা মই থিয়েটাৰ কৰিছো 8 বছৰ কিমান সমাজত গৈছো কিমান নাটক কৰিছো এইবিলাক আমাৰ এতিয়া বহুতে ইমান বেয়াকে লিখে বাইদেউ ইমান পটকে আপুনি অমুক তমুক নহয় আমাৰ বহুত ডাঙৰ এটা অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতাৰ ভিত্তিত কৈ থাকো এটা সমষ্টি 5 বছৰ মোৰ সৌভাগ্য আছিল 5 বছৰ মই সমষ্টিৰ একদম সমস্যাবিলাক একদম ওচৰৰ পৰা মই দেখিছো কিমান যুৱতী দেখিছো পঢ়া আধাতে সামৰি পলাই গৈছে তাৰ পিছত বাচ্চা হৈছে তাৰ পিছত এৰাইৰি হৈছে তাৰ পিছত বাচ্চাটো লৈ যেটো মানে নকৰ কি পৰিস্থিতি দেখিছো গতিকে এইবিলাক বস্তু চাই পেলাইহে কওঁ মই বিচৰা নাই যে এনেকুৱা ধৰণৰ কাৰবাৰ হওক মই কৈছো যে সাৱধানী মৰণ নাই জানি থলে কি প্ৰব্লেম আছে আপোনাৰ হোৱা নাই আপোনাৰ ওচৰতো কাৰোবাৰটো কৰবাতটো হৈ আছে আপুনি সহায় কৰক না এনেকৈ চলিব লাগিব আমি আৰু এটো ঠিক যে মানে এনেকুৱা ধৰণৰ কাম কৰিবলৈ গলে এনেও এতিয়া পিছলৈ টানা মানুহ থাকিবই মানে হেতু চিন্তা কৰি লাভ নাই কিন্তু আগলে টানা মানুহও থাকে যে আগলে আগবাঢ়ক আমি সেইখিনি চাব লাগিব জীৱনটো বহুত মূল্যৱান বহুত বেছি মূল্যৱান গতিকে আজি গোটেইখিনি নকওঁ মই শেষ কৰো মই এইখিনি বিষয় লৈ আহিলো আৰু মোৰ চাগে বহুত তেনেকুৱা নাই মই একেটা বস্তু লৈ পৰহিলে মই এই বাইক আমাৰ যেটো ৰেলীটো আছে এটো কৰিবলৈ গৈছো বিশ্বাস যাত্ৰা গতিকে এই বিশ্বাস যাত্ৰাটোত মই আপোনালোক প্ৰত্যেকৰে সহায় সহযোগিতা বিচাৰিছো আৰু কোটা মানে মোৰ পাৰ্সোনাল বস্তুক লৈ পেলাই মেছেজ দি আছে অৰূপ সামথিং তই বুলিয়ে কৈছো মই এতিয়া তোৰ কি আহে যায় মোৰ ঘৰত কি চলি আছে মই জানো তই বুলিয়ে কৈছো তোক কাৰণ তোক তই নকয় কি বুলি কম আৰু মই জানো গতিকে যিয়ে নহওক আৰু মোক এইবিলাক একো লৰচৰ কৰিব নোৱাৰে দেই তহঁতে যিকেইটা লিখি আছ তহঁত বুলি কৈছো তহঁত মই একো কৰিব নোৱাৰো তহঁতি কমেন্ট লিখি দিন মৰি যাবিগে মই বেলেগ মোক নোৱাৰো এটা মানে মোক নোৱাৰো মোৰ লগত যি কৰক কৰি থাক মই সাংঘাতিক পজিটিভ মানুহজনী মই জানো মই কি আৰু মই কি কৰিব লাগে মই জানো এইকাৰণে যিমান যি কৰক কৰি থাক মই মোৰ কাম কৰি থাকিম মই কিন্তু সিহঁতক কৈছো দে সকলোকে কোৱা নাই দেই মই যিকেইটাই মই চাই আছো তহঁতক কৈছো যিকেইটাই এগেইনষ্টত লিখি থাকে সদায় মই সব মেছেজে চাওঁ ভাল বেয়া সব পঢ়ো দেই সেইটো মই কৈ থলো আৰু তেওঁলোকৰ মই গোটেই বস্তুবিলাকো চাওঁ কোনে এতিয়া বহুত এনেকুৱা মানে মই মানে পাৰ্টিৰ কথাবিলাকো আহি যায় তেনেকে
কিছুমানে পিছত লগ পালে আকৌ কয় যে নাই বাইদেউ আপোনাক বহুত ভাল লাগে কিন্তু আপুনি যিটো পাৰ্টিত আছে সেইকাৰণে বেয়া লাগে গতিকে এইবিলাক পাৰ্টি বুলি কথা নাই দেই এইবিলাক বস্তু চবেই জানিব লাগে সমস্যা পাৰ্টি বুলি কাৰো নাহে অমুক পাৰ্টি তেনেকে নহয় সমস্যা তেনেকে চাই নাহে হিন্দু মুছলমান বুলি সমস্যা চাই নাহে সমস্যাই ঠিক আছে গতিকে মই যিসকলে ইমান সুন্দৰভাৱে মেছেজ দিছে আপোনালোকক মই অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকে মোৰ যাতে কোনোদিন ভুল নহয় কোনো ক্ষেত্ৰত যাতে ভুল নহয় আপোনালোকে মোক সজাগ কৰি পেলাই লৈ গুচি যাব আপোনালোকে মোক গাইড কৰিব আৰু আপোনালোকে মোৰ বহুত প্ৰচণ্ড মোৰ শক্তি এই যে আপোনালোকে লিখে যে আপুনি ভালকে কাম কৰি যাওক ৰাজকুমাৰ বৰদলৈ আপুনি ভালকে কাম কৰি যাওক ভালদৰে ভাল চিন্তাৰে সমাজৰ বাবে কাম কৰক বাইদেউ এইবিলাকে মোৰ ডাঙৰ শক্তি আপোনালোকৰ কাৰণে মই কাম কৰিম আপোনালোকৰ কাৰণে কাম কৰিম মই বিচাৰো কাম কৰাটো যে নহওক মই এইখিনি ক'লো আৰু আমাৰ শেষত মই আমাৰ একদম মৰমৰ উমা চেত্ৰী মই বহুত মৰম জনাইছো আমাৰ মহিলা ক্ৰিকেট বিশ্বকাপ বিজয়ী আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ অসমৰ জীয়ৰী আমাৰ গৌৰৱ আমাৰ শক্তি প্ৰত্যেকগৰাকী আমাৰ যুৱতী মহিলাৰ কাৰণে প্ৰেৰণা উমাক মই বহুত বহুত মৰম আৰু শুভেচ্ছা জনাইছো ইমান ডাঙৰ কথা আমাৰ কাৰণে বহুত ডাঙৰ কথা গতিকে আৰু মই জিলা আয়ুক্তৰ কথা পাতি গম পাইছো তাই সাংঘাতিক মানে খুব ভাল ছোৱালী যে ঘৰখন খুব ভাল মই কথা পাতিতে গম পালো গতিকে মোৰ ফালৰ পৰা পিতৃ মাতৃলে বহুত প্ৰণাম জনাইছো আৰু ভাল হওক গতিকে মই সকলোকে শুভেচ্ছা জনাইছো আৰু আপোনালোকৰ কিবা থাকিলে যদি সাজেশন থাকে মোক ইয়াতে কমেন্টত দিব গতিকে সকলোকে শেষত ধন্যবাদ জনাইছো মোৰ লগত সংযোগ হোৱাৰ বাবে আৰু শেষত পুনৰবাৰ কৈছো আমি সচেতন যিসকল ব্যক্তি আছে হলত যদি আমি দেখা পাইছো যে ৰৈ বিনালে ছবিখনত যে কোনোবাই ভিডিঅ' কৰি আছে প্লিজ আমি প্ৰত্যেকেই তাক যাতে আমি হল কৰ্তৃপক্ষক যাতে চমচাই দিওঁ প্লিজ মানে ষ্টপ পাইৰেচি সকলোকে শুভেচ্ছা জনাই আৰু আমাৰ বিভাগটোকো ধন্যবাদ জনাইছো মহিলা আমাৰ অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সকলো বিষয়ক ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ আকৌ পিছত লগ পাম ধন্যবাদ